তেওঁলোকে এইটো আমাৰ পৰাটো হোৱা নাই। নিয়া হতা অভিযানটো আমাৰ ভাৰতীয় জনতা পাৰ্টি বা বেলেগ ৰাজনৈতিক সংগঠনে কৰিছে। ইয়াৰ কাৰণটো কিন্তু চাব লাগিব। নিয়া দিবলৈ যে সমস্যাটো সমাধান হ'লেতো তেনেকুৱাও নহয়। কিন্তু বেছিভাগ সময়তে এইটো দুই ফালৰ পৰাই যুদ্ধখন হোৱাৰ নিচিনাকৈ অনুভৱ হৈছে। সেইকাৰণে আমি একো কমেণ্ট কৰা নাই। আমি অকণ চাই আছোঁ। আইন শৃংখলা পৰিস্থিতি যাতে বেয়া নহয় তাৰ কাৰণে চিন্তা কৰিছোঁ। কোনো এজন মানুহ ওলোৱা নাই, যিজন মানুহে নেকি এই কথাবিলাক ৰাইজক কৈছে যে বেয়া কামত লিপ্ত নহ'বা, বেয়া ঘটনাৰ লগত সম্পৰ্ক নাৰাখিবা। যিদৰে ধৰ্ষণ হৈছে, ডকাইতি হৈছে, বদমাছ সৃষ্টি হৈছে, এতিয়া বিৰত শুনিবৰ কাৰণে কাৰোবাৰ পৰা আহ্বান শুনিছে যে আমাৰতো আচলতে সুৰক্ষামূলক ধৰ্মীয় অনুষ্ঠানবিলাকৰ পৰা আহ্বান কৰিছোঁ আৰু সমাজৰ যিসকল নেতা আছে তেওঁলোকে বাৰ্তা কেৱল পুলিচৰ দ্বাৰা এইটো সম্ভৱ নহয়। পুলিচৰ দ্বাৰা এই ঘটনাবিলাক বন্ধ কৰাটো সম্ভৱ নহয়। সেইকাৰণে সেই নেতাসকলৰ পৰা এটা আহ্বান বিচাৰিছে, যিসকলে মুক্তি আহ্বান জনাব যাতে এইবিলাক ঘটনাত যুৱক যুৱতীসকলে বা অন্যান্যসকলে একত্ৰিত তেনেকুৱা আহ্বান ৰাখে। তেওঁলোকে এইটো আমাৰ পৰাটো হোৱা নাই। নিয়া হতা অভিযানটো আমাৰ ভাৰতীয় জনতা পাৰ্টি বা বেলেগ ৰাজনৈতিক সংগঠনে কৰিছে। ইয়াৰ কাৰণটো কিন্তু চাব লাগিব। নিয়া দিবলৈ যে সমস্যাটো সমাধান হ'লেতো তেনেকুৱাও নহয়। কিন্তু বেছিভাগ সময়তে এইটো দুই ফালৰ পৰাই যুদ্ধখন হোৱাৰ নিচিনাকৈ অনুভৱ হৈছে। সেইকাৰণে আমি একো কমেণ্ট কৰা নাই। আমি অকণ চাই আছোঁ। আইন শৃংখলা পৰিস্থিতি যাতে বেয়া নহয় তাৰ কাৰণে চিন্তা কৰিছোঁ। কোনো এজন মানুহ ওলোৱা নাই, যিজন মানুহে নেকি এই কথাবিলাক ৰাইজক কৈছে যে বেয়া কামত লিপ্ত নহ'বা, বেয়া ঘটনাৰ লগত সম্পৰ্ক নাৰাখিবা। যিদৰে ধৰ্ষণ হৈছে, ডকাইতি হৈছে, বদমাছ সৃষ্টি হৈছে, এতিয়া বিৰত শুনিবৰ কাৰণে কাৰোবাৰ পৰা আহ্বান শুনিছে যে আমাৰতো আচলতে সুৰক্ষামূলক ধৰ্মীয় অনুষ্ঠানবিলাকৰ পৰা আহ্বান কৰিছোঁ আৰু সমাজৰ যিসকল নেতা আছে তেওঁলোকে বাৰ্তা কেৱল পুলিচৰ দ্বাৰা এইটো সম্ভৱ নহয়। পুলিচৰ দ্বাৰা এই ঘটনাবিলাক বন্ধ কৰাটো সম্ভৱ নহয়। সেইকাৰণে সেই নেতাসকলৰ পৰা এটা আহ্বান বিচাৰিছে, যিসকলে মুক্তি আহ্বান জনাব যাতে এইবিলাক ঘটনাত যুৱক যুৱতীসকলে বা অন্যান্যসকলে একত্ৰিত তেনেকুৱা আহ্বান ৰাখে। তেওঁলোকে এইটো আমাৰ পৰাটো হোৱা নাই। নিয়া হতা অভিযানটো আমাৰ ভাৰতীয় জনতা পাৰ্টি বা বেলেগ ৰাজনৈতিক সংগঠনে কৰিছে। ইয়াৰ কাৰণটো কিন্তু চাব লাগিব। নিয়া দিবলৈ যে সমস্যাটো সমাধান হ'লেতো তেনেকুৱাও নহয়। কিন্তু বেছিভাগ সময়তে এইটো দুই ফালৰ পৰাই যুদ্ধখন হোৱাৰ নিচিনাকৈ অনুভৱ হৈছে। সেইকাৰণে আমি একো কমেণ্ট কৰা নাই। আমি অকণ চাই আছোঁ। আইন শৃংখলা পৰিস্থিতি যাতে বেয়া নহয় তাৰ কাৰণে চিন্তা কৰিছোঁ। কোনো এজন মানুহ ওলোৱা নাই, যিজন মানুহে নেকি এই কথাবিলাক ৰাইজক কৈছে যে বেয়া কামত লিপ্ত নহ'বা, বেয়া ঘটনাৰ লগত সম্পৰ্ক নাৰাখিবা। যিদৰে ধৰ্ষণ হৈছে, ডকাইতি হৈছে, বদমাছ সৃষ্টি হৈছে, এতিয়া বিৰত শুনিবৰ কাৰণে কাৰোবাৰ পৰা আহ্বান শুনিছে যে আমাৰতো আচলতে সুৰক্ষামূলক ধৰ্মীয় অনুষ্ঠানবিলাকৰ পৰা আহ্বান কৰিছোঁ আৰু সমাজৰ যিসকল নেতা আছে তেওঁলোকে বাৰ্তা কেৱল পুলিচৰ দ্বাৰা এইটো সম্ভৱ নহয়। পুলিচৰ দ্বাৰা এই ঘটনাবিলাক বন্ধ কৰাটো সম্ভৱ নহয়। সেইকাৰণে সেই নেতাসকলৰ পৰা এটা আহ্বান বিচাৰিছে, যিসকলে মুক্তি আহ্বান জনাব যাতে এইবিলাক ঘটনাত যুৱক যুৱতীসকলে বা অন্যান্যসকলে একত্ৰিত তেনেকুৱা আহ্বান ৰাখে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390